আপোনালোকে মোক নিমন্ত্ৰণ কৰি আচাৰ অধিৱেশনত দুআষাৰ কথা ক'ব দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু অহা 25 নৱেম্বৰত আমি যাতে অসম বিধানসভাত বাগিচাৰ আইনৰ অধিকাৰ শ্ৰমিকসকলক দিয়া যি আমাৰ ঐতিহাসিক পদক্ষেপ হ'ব, সেই পদক্ষেপত যাতে আপোনালোকে আমাক আশীৰ্বাদ দিয়ে। চাহ বাগিচাত আমি হাইস্কুল প্ৰতিষ্ঠা কৰা নাই, হায়াৰ ছেকেণ্ডাৰী প্ৰতিষ্ঠা কৰা নাই। আমাৰ চৰকাৰৰ প্ৰচেষ্টাত প্ৰথমবাৰলৈ আমি চাহ বাগিচাত 115খন হাইস্কুল স্থাপন কৰিবলৈ পাৰিছিলোঁ আৰু অহা জানুৱাৰী মাহত আৰু 100খন হাইস্কুল আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰত্যেকখন মেডিকেল কলেজতে আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে 3টাকৈ ডক্টৰৰ আসন আমি সংৰক্ষিত কৰিম। আজি আমাৰ প্ৰচেষ্টাত অসমত 30টাতকৈও আজি অধিক ডক্টৰ বা MBBSত পঢ়া ল'ৰা ছোৱালীৰ সৃষ্টি হৈছে আৰু অসমৰ চাহ বাগিচাসমূহলৈ এক যোগাত্মক পৰিৱৰ্তন আহিবলৈ সক্ষম হৈছে। আজিৰ ধীৰাজ গোৱালা ডাঙৰীয়াই মোক অনুৰোধ কৰিছিলে যে আমি যি প্ৰত্যেক মেডিকেল কলেজতে 3খনকৈ আসন সংৰক্ষণ কৰি আছিলোঁ তাক আমি 4খনলৈকে লৈ যাব পাৰোঁ নেকি। মই আজিৰ সভাতে আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দিত যে এতিয়াৰ পৰা অসমৰ প্ৰত্যেকখন মেডিকেল কলেজত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি 4টাকৈ আসন আমি সংৰক্ষণ কৰিম। ইয়াৰ ফলত আজি আমাৰ অসমত 14খন মেডিকেল কলেজ আছে। ইয়াৰ ফলত অসমত প্ৰত্যেক বছৰে আমি 46গৰাকীকৈ ছাত্ৰ ছাত্ৰীক ডক্টৰ বনাব পাৰিম। অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ আৰম্ভ হ'ব আৰু লগে লগে আমাৰ মেডিকেল কলেজত ৰিজাৰ্ভেশ্যন 50খন আসনলৈ বৃদ্ধি পাব। 50গৰাকী ছাত্ৰ ছাত্ৰী ডক্টৰ হোৱাৰ সুবিধা পাব।